নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আগতে কি পাইছিলে আৰু বৰ্তমানে কি পায়, এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছোঁ। আজি আমাৰ চৰকাৰখনে প্ৰত্যেক ক্ষেত্ৰতে কাম কৰিছে। আপোনালোকৰ কিছু সমস্যা নথকা নহয়, আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে আমি কাম কৰিছোঁ। কেইদিনমানৰ আগলৈকে আপোনালোকৰ যদি কোনোবা ৰিটায়াৰমেণ্টত গৈছিলে কোনো চৰকাৰী টকা পোৱাৰ ব্যৱস্থা নাছিলে, হয়নে নহয় কওক? মোৰ যদি ভুল হোৱা নাই, আজি 3 বছৰ আগলৈকে আপোনালোকে যদি কোনোবাই অৱসৰ লৈছিলে আপোনালোকে অলপকৈ একো পোৱাৰ ব্যৱস্থা নাছিলে, আছিলে নেকি কওক? কিন্তু আজি আপোনালোক এগৰাকী পৰনিক কিমান টকা দিয়ে ৰিটায়াৰ হলে 4 লাখ টকা দিয়ে, আৰু এগৰাকী সহায়িকাক কিমান টকা দিয়ে আমাৰ চৰকাৰে 2 লাখ টকা দিয়ে। এই কামটো মই আকৌ কৈছো, যদি মোৰ ভুল হোৱা নাই, এই কামটো কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।